আজি আমি এগৰাকী বাইদেউৰ 1400 কেপাচিটিৰ এখন লোকেল মুৰ্গী ফাৰ্ম চাওঁ আহক। বৰ্তমান মই উপস্থিত আছোঁ আজি সৰু পথাৰৰ গণকৰিত আৰু এখন খুব ধুনীয়া মানে খুব ডাঙৰ এখন ফাৰ্মত বৰ্তমান মই আজি উপস্থিত আছোঁ। এইফালে মোৰ বেকত দেখিছেনে আপুনি কমপ্লিট আমাৰ লোকেল মুৰ্গী আৰু দিনৰ ভাগত সম্পূৰ্ণ এনেধৰণে মানে খোলাভাৱে থাকে গোটেইখিনি মুৰ্গী আৰু মানে যিখন ফাৰ্মত বৰ্তমান মই আহিছোঁ বাইদেৱে আচলতে অকণমান ভিডিঅ'ৰ আগত ওলাবৰ কাৰণে অকণমান বেয়া পায়, কিন্তু তেখেতে খুব ধুনীয়াকৈ এখন ফাৰ্ম চলাই আছে। প্ৰায় এতিয়া যদি মই বাইদেউৰ ফাৰ্মত মই চাওঁ প্ৰায় 1400 মুৰ্গীৰ এখন ফাৰ্ম কৰি আছে। মই যদি অকণমান দেখাওঁ এইখিনি যে যিটো খাদ্য হিচাপে দিছে আপোনালোকে যদি চাই দিনৰ ভাগত চব ধান দেখিছেনে, ধান দিছে খাদ্য হিচাপে আৰু সম্পূৰ্ণ মুকলি হিচাপে মানে আপুনি একদম নেচাৰেল হিচাপত গোটেইখিনি দিছে। এইখিনি ইয়াত প্ৰায় 700 লোকেল মুৰ্গী পোৱালি আছে আৰু এইখিনি প্ৰায় 150 মানে প্ৰায় ডেৰ মাহ পাৰ হৈছে এনেকুৱা ধৰণৰ চাইজৰ মুৰ্গী। আৰু ইয়াতে যদি আপুনি চাই প্ৰায় 700 গ্ৰাম 500 গ্ৰাম 400 গ্ৰাম এনেকুৱা ধৰণৰ মুৰ্গী আছে আৰু দিনৰ ভাগটোত এনেধৰণে কমপ্লিট খোলাভাৱে ইয়াতে থাকে। আৰু ইয়াৰ পৰা বাইদেউহঁতে অকল এতিয়া নহয় আজি বেচ বাই বেচ 6 বছৰমান এনেধৰণে লোকেল মুৰ্গী ফাৰ্মৰ লগত জড়িত হৈ আছে। প্লাছ আৰু ছিজন ৱাইজ তেখেতসকলে লোকেল পাতিহাঁহৰ এটা মানে ফাৰ্মো কৰি আছে খুব ধুনীয়াকৈ। সেই পাতিহাঁহটো খালি আমাৰ আজি বৰ্তমান ষ্টক নাই, কাৰণ এইটো বেচ বাই বেচ কৰে মানে তেখেতসকলে মাঘৰ বিহুৰ আগত 200-300 হাঁহৰ এটা বেচ উলিয়াই গৈছে আৰু ঠিক এতিয়া আকৌ নেক্সট বহাগৰ কাৰণে বাইদেৱে এটা প্লেনিং কৰিছে যাতে আকৌ বহাগৰ কাৰণে তেখেতসকলে এটা হাঁহৰ বেচ উলিয়াব পাৰে। গতিকে খুব ধুনীয়াকৈ এইখিনি এনেধৰণে পালন কৰি আছে আৰু সম্পূৰ্ণ মানে 1 মাহলৈকে সম্পূৰ্ণ বান্ধত ৰাখে। আৰু মই অকল এয়াই নহয়, মই বৰ্ডিং কৰি ৰাখিছে, সেই বৰ্ডিঙৰ 700মান পোৱালি বৰ্ডিঙো আছে, সেয়াও মই ব্যৱস্থা আপোনালোকক দেখাম। এইখিনি মুৰ্গী চাওক এনেধৰণে চাওক পানী দি দিছে দিনৰ ভাগত। আচলতে ফাৰ্মৰ ভিতৰত এতিয়া একো খাদ্য হিচাপে নিদিয়ে। এইফালে যদি চাই চাওক এখন ফাৰ্ম বনাইছে, ফাৰ্মখন যদিও আপুনি আঁতৰৰ পৰা দেখিছে চাপৰ চাইজটো অকণমান চাপৰ দেখিছে, কিন্তু চাপৰ হ'লেও ইয়াৰ এটা প্লাছ পইণ্ট কি গম পায়, ওপৰত টিং দিছে চাওক। টিং যদি আপোনাৰ অকল নৰ্মেল টিং হ'ল হয় তেতিয়াহ'লে ঘৰটোত বহুত গৰম হ'ল হয়, তেতিয়াহ'লে মুৰ্গীখিনি অকণমান অসুবিধা হ'লহেঁতেন। কিন্তু এই ফাৰ্মখনত বাইদেউহঁতে কি কৰিছে, ইয়াতে টকৌ পাত দিছে চাওক, টকৌ পাত তামোলৰ পাতৰ বাইদেউৰ অভাৱ নাই চাওক। গোটেই এইখিনি দেখিছে ছাইডত আপুনি গোটেই বাৰীখনত যদি চাই প্ৰায় 1000 হিচাপে তামোলৰ গছ আছে আৰু তামোলৰ থোক দেখিছে। আৰু এই তামোলৰ পাতে এই ঘৰটো বনাইছে চাওক খুব ধুনীয়াকৈ, হয়নে বাইদেউ? এই তামোলৰ পাত দিছে চাওক, ইয়াত যিখিনি আমাৰ শুকান তামোলৰ যিটো পাত এই তামোলৰ পাত দিছে তলত, আপুনি যদি ধুনীয়াকৈ দেখা পায় আমাৰ এয়া দেখিছেনে গোটেই ঘৰটোত। আৰু দুটা পাৰ্টিশ্যন কৰিছে এনেকৈ ধৰণে চাওক। ভিতৰৰ ফালেতো মই নাই যোৱা বাৰু, এইফালে এটা ৰুম আছে মানে দুটা পাৰ্টিশ্যনত গোটেইখিনি মুৰ্গী আছে। এইফালে দেখা পাৰিম এইফালে চাওক, এয়া দুটা পাৰ্টিশ্যনত মুৰ্গী আছে, এইটো এটা পাৰ্টিশ্যন আছে আৰু এইফালে এখন দৰ্জা আছে, এইটো এটা পাৰ্টিশ্যন আছে এইটো চাইজত। এইফালে এটা আছে যিটো দিনৰ ভাগত চাওক কিমান ধুনীয়া ক্লিন কৰি ৰাখিছে বুলি দেখিছেনে। তলটো ফ্ল'ৰ আছে। আচলতে এখন গাহৰি ফাৰ্ম আছিলে আৰু এতিয়া বৰ্তমান গাহৰি নাই কৰা, তাৰ মানে বিপৰীতে ঘৰটো এনেই পেলাই নাৰাখি গোটেই এটা বাউণ্ডেৰী দি এনেধৰণে চাফ চিকুণকৈ গোটেই মুৰ্গীৰ ফাৰ্ম কৰিছে। এইফালে যদি চাই চাওক দিনত এইফালে মুৰ্গীখিনি দেখিছেনে, এনেকৈ পানী দি ৰাখিছে, ধান দিছে, বাহিৰতে যি যতৰ আছে গোটেইখিনি খাদ্য ইয়াতে দিছে আৰু খুব ধুনীয়াকৈ এইফালে ঘাঁহ কৰি ৰাখিছে। আৰু এইফালে তামোলৰ বাৰী দেখিছেনে, দাদাহঁতৰ খুব ধুনীয়াকৈ তামোলৰ বাৰী। আৰু ইয়াতে অকল এইটোৱে নহয়, আপুনি যদি চাই কাজি নেমু, আমাৰ যিটো কাজি নেমুৰ পৰাও এটা ভাল উপাৰ্জন প্ৰতি বছৰে ইয়াৰ পৰা কৰি আছে। এনেধৰণে ভালেমানখিনি কাজি নেমু আপোনালোকে বাৰীখনত দেখা পাব। এজোপা কাজি নেমুৰ আপুনি চাইজ চাওক কিমান ধুনীয়াকৈ কৰিছে। এইটো যদি চাই এজোপা কাজি নেমুৰে পৰাই যথেষ্টখিনি প্ৰডাকশ্যন ইয়াৰ পৰা পায়। দুৰ্ভাগ্য কথা আমাৰ দাদা নাই আজি, তেখেতে আজি মেডাম মেফি প্ৰগ্ৰেমৰ কাৰণে বৰ্তমান ঘৰত উপস্থিত নাই আৰু সেইকাৰণে মই আপোনালোকক 100% যিখিনি ইনফৰ্মেশ্যন মই আপোনাক দিব পৰা নাই। মই যি জানো প্ৰেক্টিকেলি হিচাপত বাইদেউৰ লগত কথা পাতিছোঁ, যি জানিছোঁ আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এইকাৰণেই দেখুৱাব চেষ্টা কৰিছোঁ যাতে এইখিনি কৰি আমাৰ এঘৰ মানুহ বা এগৰাকী মানে মহিলাই
খুব ধুনীয়াকৈ স্বাৱলম্বী যে হ'ব পাৰে তাৰ এইখিনি প্ৰমাণ আৰু অকল এয়াই নহয় এই বেচটো কৰিছে তেখেতে আৰু কৰা নাই তেনেকুৱা কৰা নাই বা প্ৰত্যেক বেচ বাই বেচ এই বেচ বাই বেচ ছিষ্টেমটো কেনেকৈ কৰিছে মই তাকো দেখাম এইখিনি ডাঙৰ হৈছে এইখিনি ডাঙৰ হৈ পেলাই যেতিয়া এটা বিকিব মাৰ্কেটত ওলাব ঠিক আৰু এটা বেচ তেনেকৈ সোমাই আছে সেইখিনি বৰ্তমান বৰ্ডিঙত আছে সেইখিনি মই ব্যৱস্থা দেখাম আৰু এইবোৰ চব ইয়াতে দিনতে যিমানখিনি যত দি যোৱা যায় চব দিনতে থাকে ভিতৰৰ ফালে আপুনি একো নেদেখে মানে কেলৈ সিহঁতি ৰাতি তাতে গোটেই আৰামত থাকেগৈ আৰু এইখিনি ব্যৱস্থাৰ পৰা আৰু এটা প্লাছ পইণ্ট হৈছে চাওক ইয়াতে আপুনি এটাও ঘাঁহ নেদেখে আচলতে বেলেগ বেলেগ খেতিও বাইদেউহঁতৰ আছিল এই বাৰীখনত এইটো নহয় যে আপুনি বেলেগ খেতি নাছিল বেলেগ খেতি আছিল কিন্তু যেতিয়াৰ পৰা মুৰ্গী কৰিবলৈ ল'লে তেতিয়াৰ পৰা আচলতে শাক পাচলি কিবা এটা বস্তু আপোনালোকে পুহিবলৈ হ'লে বা কৰিবলৈ হ'লে কিবা এটা অকণমান ছেক্ৰিফাইচ যিটো কৰিব লাগিব এইটোৰ পৰা প্লাছ পইণ্ট এইটোৱে মানে গোটেইখিনি ঘাঁহ আপুনি দেখা নাপায় সব মুৰ্গীয়ে চফা কৰি আছে সেইটো এটা আপোনালোকৰ প্লাছ পইণ্ট মাইনাছ পইণ্টটো হ'ল কি আপুনি বেলেগ খেতি কৰিব নোৱাৰে ধৰি লওক এইখিনি যথেষ্টখিনি তামোল গছ আছে যেনিবা কিন্তু ইয়াতে আপুনি পাণ এজোপা ৰুব নোৱাৰে সেইটো এটা মাইনাছ পইণ্ট যেনিবা কিন্তু ব্যৱসায়টো সেই পাণজোপাতকৈও লোকেল মুৰ্গীৰ যিটো প্ৰডাকশ্যন বা ইনকম এইটো আপুনি তাতকৈও বেছি পাই আছে প্ৰতি বছৰে গতিকে আহক মই এইখিনিতো আপোনালোকক ধুনীয়াভাৱে দেখালোঁ আৰু মই কেনেধৰণে বৰ্ডিং কৰিছে এই ব্যৱস্থাটো মই দেখাইছোঁ চাওক এনেধৰণে দুটা বৰ্ডিং কৰি ৰাখিছে এইফালে ইয়াত আছে পোৱালি প্ৰায় 300-350 পোৱালি ইয়াত আছে আৰু এটা বৰ্ডিং আছে এইফালে চাওক এই পোৱালিখিনি কিন্তু কি হৈছে অকণমান দিন হৈ গৈছে মানে বয়স হৈছে কাৰণ এই বৰ্ডিঙৰ পৰা উলিয়াবলগীয়া হৈ আছে ঠাণ্ডা দিন কাৰণে এনেধৰণে বৰ্ডিং কৰি পেলাই ৰাখিছে কিন্তু ছিষ্টেমত কৰিছে কাৰণ সকলোখিনি কথা জনাৰ কাৰণে ধৰি লওক ধুনীয়াকৈ বৰ্ডিংটো কৰি ৰাখিছে ওপৰত ৰাতি কাপোৰ দি পেলাই খুব ধুনীয়াকৈ ঢাকি দিয়ে আৰু চাওক দানা পানী চব ইয়াতে দি দিছে কেইটা লাইনৰ ব্যৱস্থা দিছে খুব ধুনীয়াকৈ 4টাকৈ আৰু এটা ইনভাৰ্টাৰ লাইনো ইয়াতে জ্বলি আছে ৰাতি মানে ডাইৰেক্ট আমাৰ গুটি বাল্বৰ কাৰেণ্টটো গুচি গ'লে ডাইৰেক্ট কাৰেণ্ট গুচি গ'লে ইনভাৰ্টাৰ কানেকশ্যন ইয়াতে আছে গতিকে এনেধৰণে বাইদেউহঁতে খুব ধুনীয়াকৈ বৰ্ডিঙৰ ব্যৱস্থা কৰি পেলাই বেচ বাই বেচ ইয়াৰ পৰা মানে মুৰ্গীৰ ফাৰ্ম কৰি আছে প্ৰায় 6 বছৰৰ পৰা ধৰি অকল এইটো নহয় যে অকল এটা বেচহে ইয়াতে কৰি আছে গতিকে এইখিনি চব এইখিনি আমাৰ সম্পূৰ্ণ লোকেল মুৰ্গী পালনৰ সম্পূৰ্ণ ভেকচিনৰ পৰা ধৰি গোটেইখিনি ব্যৱস্থা এনেধৰণে কৰি 1 মাহ হোৱাৰ পাছত সম্পূৰ্ণ খোলাভাৱে মুৰ্গীখিনি এৰি দিবৰ কাৰণে চেষ্টা কৰি আছে আৰু যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেলআইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল